নমস্কাৰ, আমাৰ গৃহ খেতি চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি কেইবাদিনো ধৰি মই বাৰীলৈ অহা নাছিলোঁ, কাৰণ বাৰীত ইতিমধ্যে পানী হৈ গ'ল। যোৱা এসপ্তাহ ধৰি বৰষুণ দি আছে, পথাৰসমূহতো পানী কৰি দিলে। আমি খেতি কৰি থোৱা মোক পিছফালে দেখা পাইছে, যি আমি বাম খেতি কৰিম বুলি পথাৰ হাল বাই থৈছিলোঁ, তাত পানী হৈ গ'ল, বোকা হৈ গ'ল। শুকাবলৈ এইখিনি কেইবাদিনো লাগিব। আমি যিখিনি পুলি পচাইছিলোঁ, গুটি পচাইছিলোঁ, সেইখিনি পুলি বৰষুণ পৰি অলপ নষ্ট হৈ গৈছে। কেইটামান অলপ মাজে মাজে ওলাইছে। এইখিনি আচলতে মই ইমান বেছিকৈ বৰষুণ দিব বুলি ভবা নাছিলোঁ। যদি জানিলোহেঁতেন তেতিয়াহ'লে মই চাং পাতি পচালোহেঁতেন। এইখিনি বেঙেনা পচাইছিলোঁ, এইখিনি কবি যে পচাইছিলোঁ আমি, সেইখিনি নষ্ট হৈ গ'ল ভালেখিনি। মই গ্ৰীণ হাউচৰ ওপৰত যদিও মই ভাল কোৱালিটি পলিথিন দি থৈছিলোঁ, তথাপিও বতাহে এদিন উৰুৱাই নিলে, ভালকৈ নবন্ধাৰ বাবে। তাত পানী পৰিলে, তাৰপৰা হাল বাই থোৱা মাটিখিনি, এইখিনি চাওক, এইখিনি পানী হৈ গ'ল। মাটি একদম হাল বাই গুৰি হৈ আছিলে, কিন্তু পানী হৈ গ'ল। এইখিনি পানী শুকাই শেষ হ'বলৈ হয়তো আৰু 10-15 দিন সময় লাগি যাব। তাৰ আগতেতো তাত একো ৰুব পৰা নাযাব, আকৌ হাল বাব লাগিব, তাৰপৰাহে হ'ব। যি নহওক, বৰষুণ দিয়াৰ বাবে ভালেই হৈছে, কাৰণ বহুত দিন খৰাং হৈ থকাৰ কাৰণে আমাৰ পথাৰবিলাক শুকাই গৈছিলে। এতিয়া আমাৰ ইয়াত কিনাৰত থকা পথাৰবিলাক চাওঁচোন আহক, এইবিলাক পথাৰ। ধান ওলাইছে আৰু পথাৰত। ইয়াত পানী হৈ গ'ল চব, পানী। অৱশ্যে বৰষুণ দিয়াৰ কাৰণে ধাননি যি পথাৰবিলাক ভালেই হৈছে। যদিহে বৰষুণ নিদিলেহেঁতেন, আগৰ কেইদিনতে খৰাং হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে কিন্তু ধান খেতি বৰ এটা ভাল নহ'লহেঁতেন। ঠায়ে ঠায়ে ৰ'দত ধান গছ মই মৰি যোৱা দেখিছিলোঁ। এতিয়া বৰষুণ দিয়াৰ ফলত এই ধানৰ ঠোকসমূহ ভালদৰে ওলাইছে। এয়া ইয়াৰ তলত পানী আছে। বৰষুণজাক অহাৰ পৰা আমাৰ এই অঞ্চলত ধানৰ খেতি অলপ ভাল হ'ব বুলিয়ে মই আশা কৰিছোঁ। যি কি নহওক, যিমানখিনি বৰষুণ দিলে আৰু বৰ্তমান বৰষুণৰ প্ৰয়োজন মই আছে বুলি নাভাবোঁ। এই শৰৎকালীন আমি খেতি কৰিবৰ কাৰণে যদি বৰষুণ দি থাকে, তেনেহ'লে এই শৰৎকালীন খেতিটো কৰাত কৃষকসকলৰ যথেষ্ট অসুবিধা হ'ব। এয়া চাওক, এইখিনি ধান ওলালে। এয়া এইখন দূৰত মোৰ বাৰী আছে। যি কি নহওক, আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু খেতি আৰু বতৰৰ সম্পৰ্কীয় আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক দেখাই থাকিম মই, আৰু ভিডিঅ'টো আপোনাৰ লগৰজনক দেখাবলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।